হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি বৰষুণৰ বতৰ, বাহিৰত দবাপিটা বৰষুণ হৈ আছে। আপোনালোকে হয়তো শব্দ পায়েই আছে। এতিয়া এই বৰষুণৰ বতৰত কিনো কৰিম, কলৈকো ওলাই যাব নোৱাৰোঁ। গতিকে বহুদিনৰ পুৰণা অভ্যাস এটাই আজি পুনৰ মই উলিয়াই লৈছোঁ। আগতে যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, ছাত্ৰ অৱস্থাত অগাধ কিতাপ পঢ়িছিলোঁ, কিন্তু ছাত্ৰ জীৱনতহে কিতাপ পঢ়াও যথেষ্ট কমি আহিল। আজি ভাবিলোঁ এনেকুৱা বৰষুণৰ বতৰতনো কি কৰোঁ, তাকেই মই আনি থোৱা কিছু কিতাপ আজি পঢ়িবলৈ ওলাইছোঁ। যথেষ্ট ভাল ভাল কিতাপ। এতিয়া আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মই বকুল ফুলৰ দৰে মৃণাল কলিতাৰ এই কিতাপখন আজি লৈছোঁ। মই মানুহ হ'ব খোজোঁ ডক্টৰ কুমুদ দাসৰ সেইখন লৈছোঁ, আৰু হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আত্মানুসন্ধান আগতেও পঢ়িছোঁ, তথাপিও সেইখনো উলিয়াই লৈছোঁ। আৰু সুখৰ বিষয়ে জীৱন সম্পৰ্কে কেইবাখনো কিতাপ মোৰ লগত আছে। এতিয়া এই কিতাপবিলাক মই অকল পঢ়াই নহয়, তাত যিখিনি মোৰ ভাল লাগে সেই কথাবিলাক মই লিখি ৰাখোঁ। সেইকাৰণে এয়া কাগজো লগত লৈছোঁ আৰু কলমো লগত লৈছোঁ। আচলতে আমি কিতাপ পঢ়িব লাগে। কিতাপ পঢ়িলে বহুত জ্ঞান পোৱা যায়। যদিও আজিকালি মোবাইলৰ যুগ, মোবাইলত ইনফৰমেশ্যন পোৱা যায়, কিন্তু কিতাপৰ দৰে বন্ধু কিন্তু ক'তে পোৱা নাযায়। কিতাপ সেইকাৰণে আমি সকলোৱে পঢ়িব লাগে। এনেকুৱা বতৰত আমি কিতাপ পঢ়িবলৈ এটা সুযোগ পাইছোঁ। এনেই কিন্তু নৰ্মেল সময়ত আমি কিতাপ পঢ়িবলৈ সময় সুযোগ সুবিধা নাপাওঁ। আচলতে কিতাপ পঢ়িব পাৰোঁ নে নোৱাৰোঁ কথা নাই, কিন্তু কিতাপ এখন মাহেকত পাৰিলে কিনিব লাগে। কিতাপ এখন ওচৰত থকা কিতাপখন যদিও 1 পৃষ্ঠা 2 পৃষ্ঠা পঢ়িলেও যথেষ্ট ভাল লাগে। যেতিয়া মনটো আপোনাৰ বেয়া লাগি থাকে, কিবা সমস্যা হয়, তেতিয়া আপুনি এখন কিতাপ পঢ়িবচোন। তেতিয়া সকলো সমস্যাৰ যেন সমাধান সূত্ৰ পোৱা যায় সেই কিতাপখনতে। গতিকে আমি কিতাপ পঢ়াৰ লগতে নতুন প্ৰজন্মকো আমি কিতাপ পঢ়াৰ অভ্যাস এটা কৰাটো নিতান্তই জৰুৰী বুলি মই ভাবোঁ। আৰু আপোনালোকেও আপোনালোকৰ সন্তানক কিতাপৰ মাজত থাকিবলৈ বাধ্য কৰক, বা এনেকুৱা ধৰণৰ যাতে খেল ধেমালি কৰাৰ লগতে মোবাইলক বাদ দি পেলাই কিতাপৰ মাজত, কিতাপৰ সংস্পৰ্শত কিতাপবিলাক চুই চাবলৈ দিয়ক। নতুন কিতাপৰ গ্ৰন্থ শুনি চাবলৈ দিয়ক। গ্ৰন্থমেলালৈ লৈ যাওক। কিতাপ মুঠতে ওচৰত থাকক। ভালে বেয়া পঢ়ে নপঢ়ে কথা নাই, কিন্তু কিতাপ আনি দিয়ক আগত। দেখিব লাহে লাহে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব। গতিকে আমি কিতাপ পঢ়িম। আজি মই দিনটো কিতাপেই পঢ়িম, আৰু এই কিতাপ পঢ়ি মই ভাবিছোঁ ইয়াৰ যিখিনি মই পাওঁ সেইখিনি মই ভিডিঅ' আকাৰে সেইখিনি আপোনালোকক ভাল ভাল কথাবিলাক কিছুমান জনাম। নতুন নতুন টপিকৰ কিছু মই সংগ্ৰহ কৰিছোঁ, তাৰ ওপৰত মই যথেষ্ট চিন্তা চৰ্চা কৰি আছোঁ। বিশেষকৈ মই এটা নতুন টপিক আপোনালোকৰ মনৰ ওপৰত মই বনাম। আপোনালোকে ভাবোঁ চাব। গতিকে ধন্যবাদ।